চাইকেল বা বাইচাইকেল হৈছে পেডেল নিয়ন্ত্ৰিত ইন্ধনবিহীন একমাত্ৰ দুচকীয়া বাহন। দুটা চকা থকাৰ বাবে ইয়াক বাইচাইকেল বুলি কোৱা হয়। ইয়াৰ অসমীয়া নাম হৈছে দ্বিচক্ৰযান। এই বাইচাইকেল শব্দটো প্ৰথম ব্যৱহাৰ হৈছিল 1868 চনৰ দ্য ডেইলী নিউজ নামৰ কাকতত। এই শব্দটো ফৰাচী ভাষাৰ বাইচাইক্লিট শব্দৰ পৰা আহিছে। মানুহৰ যাতায়াতৰ কাৰণে সাজি উলিওৱা প্ৰথম দুচকীয়া বাহনখন হৈছে ডাণ্ডি হৰ্চ, যাক ড্ৰেইচিয়ান অথবা লোফ মেচাইন বুলিও কোৱা হয়। উদ্ভাৱন কৰিছিল জাৰ্মানীৰ বেৰন কাৰ্ল ভন ড্ৰেইচে। ইয়াক আধুনিক বাইচাইকেলৰ অগ্ৰদূত বুলি অভিহিত কৰা হয়। 1690 চনত ফ্ৰান্সৰ এজন লোকে কাঠৰ চকা ব্যৱহাৰ কৰি এখন দুচকীয়া বাহন সাজি উলিয়াইছিল। ইয়াৰ বহু বছৰৰ পাছত 1797 চনত পেৰিছৰ বেৰন কাৰ্ল ড্ৰাইচ নামৰ ব্যক্তি এজনে ভেলোচাইপিড নামৰ এনেধৰণৰ এখন যান নিৰ্মাণ কৰিছিল, যদিও সেইখনো সিমান সুচল নাছিল। ইয়াৰ পাছত 1817 চনমানত ইংলেণ্ডৰ জন ডেনিছ নামৰ এজন লোকে ভেলোচাইপিডৰ আৰ্হিৰে এখন দুচকীয়া বাহন সাজিলে। এই বাহনখনৰ চকা দুটা আছিল লোহাৰ। ইয়াৰ আগৰ চকাটো দীঘল কাঠ এডোখৰত এনেকৈ সংযোগ কৰা হৈছিল যাতে চালকে ইচ্ছা কৰিলে যানখন সোঁৱে বাৱে ঘূৰাব পাৰে। এনেকৈয়ে আধুনিক কালৰ ষ্টিয়েৰিঙৰ সূত্ৰপাত হয়। যানখনৰ সোঁ মাজত চালক বহাৰ সুবিধা আছিল। এই যানখনো অৱশ্যে আগৰ দৰেই ভৰিৰে হেঁচুকিহে চলাব লাগিছিল। এই বাহনখন চলাই নিয়াটো কষ্টকৰ আছিল যদিও ই সেই সময়ত সকলোৰে চখৰ বস্তু হৈ পৰিছিল। বহুতো লোকে পৰিবহণৰ আহিলা হিচাপে বা আজৰি সময় কটাবলৈ এই বাহনখন চলাবলৈ লৈছিল, আৰু সেয়ে এইখনৰ নাম দিয়া হৈছিল হবি হৰ্চ, অৰ্থাৎ চখৰ ঘোঁৰা। এই যানখন ইংলেণ্ডত ডাণ্ডি হৰ্চ, ড্ৰেইচিয়ান, বাইচাইপিড বা লভ মেচিন আদি নামেৰেও পৰিচিত আছিল। এনেকৈ 1818 চনত চাইকেলখন জনসাধাৰণৰ কাৰণে মুকলি কৰা হৈছিল। ভৰিৰে হেঁচুকি চলাব লগা হোৱা এই যানখনে লাহে লাহে মানুহক আমোৱাবলৈ ধৰিলে। ফলত মানুহে ইয়াতকৈ উন্নতমানৰ বাহনৰ কথা চিন্তা কৰিবলৈ ধৰিলে। ইয়াৰ ফলস্বৰূপেই 1839 চনত স্কটলেণ্ডৰ কেকপেট্ৰিক মেকমিলান নামৰ কমাৰ এজনে লোহাৰ চকা সংলগ্ন পেডেল থকা দুচকীয়া বাহন এখন সাজি উলিয়ালে। ইয়াত পেডেল থকা বাবে যানখন চলাবলৈ সুবিধা। মেকমিলানৰ এই নমুনাটোৱেই আধুনিক চাইকেলৰ পূৰ্বাৱস্থা, আৰু কেকপেট্ৰিক মেকমিলানকে সেয়ে বহুতে চাইকেলৰ আৱিষ্কাৰক বুলি ক'ব খোজে। 1861 চনত পিয়েৰ মিস্ক আৰু তেওঁৰ পুত্ৰ আৰ্নেষ্টে ভেলাচিপিড নামৰ এখন চাইকেল নিৰ্মাণ কৰি উলিয়ায়। তেওঁলোকে বাইচাইকেলৰ নক্সাটোৰ সন্মুখৰ ফালে ডাঙৰ চকা এটা লগাই তাত পেডেলৰ সৈতে এটা ক্ৰেংক সংযোজিত কৰে, যিয়ে চাইকেলৰ পূৰ্বৰ নক্সাটোক এক নতুন মাত্ৰা প্ৰদান কৰে। 1869 চনত ইংলেণ্ডৰ চিলাই মেচিন নিৰ্মাণ কৰা কোম্পানী এটাই পেনিং ফাৰ্ডিং অৰ্থাৎ সাধাৰণ চাইকেল নাম দি চকাত স্পক সংলগ্ন কৰে আৰু ষ্টীলৰ ফ্ৰেম ব্যৱহাৰ কৰি এখন কম ওজনৰ চাইকেল প্ৰৱৰ্তন কৰে। বৰ বেগেৰে যোৱা এই বাহনবিধত 1874 চনত লণ্ডনৰ এছ.জে. লাছন নামৰ ব্যক্তি এজনে ব্ৰেক সংযোগ কৰি ছেফটি বাইচাইকেল বা সুৰক্ষিত বাইচাইকেল সাজি উলিয়ায়। 1878 চনত কাউপাৰ নামৰ এজন লোকে চাইকেলত ৰবৰৰ চকা আৰু বল বিয়াৰিঙৰ ব্যৱস্থা কৰে। 1890 দশকটো চাইকেলৰ সোণালী যুগ বুলি কোৱা হয়। এই সময়তে ক্ৰমান্বয়ে চাইকেলৰ ৰেৰ ৰূপ সলনি হ'বলৈ ধৰিলে। 1885 চনত ইংলেণ্ডৰ ৰভাৰ কোম্পানীয়ে ৰভাৰ নামেৰে দুটা সম আকৃতিৰ চকা থকা চাইকেল নিৰ্মাণ কৰে।
ইয়াৰ 3 বছৰৰ পাছত জন বয়েড ডানলপে বতাহ ভৰাব পৰা ফপলা নিউমেট্ৰিক টায়াৰ আৱিষ্কাৰ কৰে। এনেদৰেই 1890 চনৰ পৰা আধুনিক নিৰাপদ চাইকেলৰ প্ৰচলন আৰম্ভ হয়। ভাৰতত প্ৰথম চাইকেল উদ্যোগ স্থাপন কৰা হয় 1910 চনত কলকাতা চহৰত। তেতিয়াৰে পৰাই ভাৰতবৰ্ষত বিভিন্ন কোম্পানীয়ে চাইকেল নিৰ্মাণ কৰি আহিছে আৰু নানা ঠাইলৈ ৰপ্তানি কৰা হৈছে। 2018 চনত জাতিসংঘৰ সাধাৰণ পৰিষদে 3 জুন দিনটোক আন্তৰ্জাতিক বিশ্ব চাইকেল দিৱস হিচাপে ঘোষণা কৰে।